কালি ডাঙৰ ভূমিকম্প হ'ব বুলি কৈছিলে কালি ভূমিকম্পটো নহ'লে কালি আনকি ফেনৰ হাৱাত যে অকণমান যিটো আৱাজ আহে সেই আৱাজটো নাহিলে কালি গতিকে স্থিতি স্পষ্ট কৰি দিব লাগে আজিৰ দিনটোৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব লাগে যে তেওঁ যিটো SIT ৰিপৰ্টৰ কথা কৈছে সেই ৰিপৰ্ট অনুসৰি গৌৰৱ গগৈ দোষী হয় নে নহয় এইটো কথা ক্লিয়াৰলি ক'ব লাগে আৰু যদি দোষী নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই ঘৰলৈ যোৱা বন্ধ কৰিব লাগে তেওঁ প্ৰতিশ্ৰুতি দিছিলে এজন মুখ্যমন্ত্ৰী ইমান মিছলীয়া হ'বতো নোৱাৰে যদি মুখ্যমন্ত্ৰীজন মিছলীয়া হয় তেতিয়াহ'লে তেওঁ ডেফিনেটলি এনেও পদত্যাগ কৰিব লাগে মিছা কথাটো তেওঁ জনতাক ক'ব নোৱাৰে গতিকে এই মুহূৰ্তত মই ভাবোঁ যে কালি 10 ছেপ্টেম্বৰৰ যিটো ডাঙৰ ভূমিকম্প হ'ব বুলি কৈছিলে সেই ভূমিকম্প একো নহ'ল 10 ছেপ্টেম্বৰত গৌৰৱ গগৈও জেললৈ নগ'ল 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীও এতিয়ালৈকে পদত্যাগ নকৰিলে আৰু 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে ঘৰলৈ যোৱা বন্ধ কৰা নাই গতিকে অসমৰ মানুহ এটা উৎসুকতাৰ মাজত আছে অসমৰ মানুহ এটা কনফিউজনৰ মাজত আছে যে আচলতে SIT ৰিপৰ্টত ক'লে কি